চিৰাং জিলাৰ চিডলি ৰাজহ চক্ৰৰ অন্তৰ্গত দৈন সন্নাসীবাৰীত ভূমাফিয়াৰ দপদপনি। চিৰাং জিলাৰ চিডলি ৰাজহ চক্ৰৰ অন্তৰ্গত দৈন সন্নাসীবাৰীত গাঁৱৰ চৰণীয়া পথাৰ মঙাইগাঁৱৰ কেইজনমান উদণ্ড ব্যক্তিক্ৰমে মাজেদুল ছব্বৰ আলী, জয়নাল আলী, হাইদৰ আলী আৰু হবিবৰ ৰহমান এই চৰণীয়া পথাৰখন বলপূৰ্বকভাৱে হাল মাৰি খেতি কৰিব বিচাৰিছে। কিন্তু গাঁৱৰ গয়া ৰাইজে উক্ত চৰণীয়া পথাৰখনত গৰু ছাগলী পোহে, যাৰ বাবে চৰণীয়া পথাৰখন অতি প্ৰয়োজনীয় বুলি গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। এতিয়া গাঁৱৰ গয়া ৰাইজে বিটিচি চৰকাৰ তথা অসম চৰকাৰক অনুৰোধ জনাইছে উক্ত ভূমিখিনিত যাতে কোনো ধৰণৰ বেদখলকাৰীয়ে যাতে কোনো ধৰণৰ খেতি কৰিবলৈ নোৱাৰে সেয়া অনুৰোধ কৰে। নমস্কাৰ, আজি আমি দুৰ্ভাগ্যজনক পৰিস্থিতিত সংবাদ মাধ্যমৰ আগত আহিব লগা হৈছে। কাৰণ চিৰাং জিলাৰ চিডলি ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং চুনিচিবাৰী গাঁৱৰ চৰকাৰী চৰণীয়া পথাৰখন বহু বছৰ ধৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজে গৰু, ম'হ, ছাগলী পোহপাল দি আহি আছে। হঠাতে নন বিটিয়াৰৰ তথা ১ নং পকৰাগাঁও গাঁৱৰ কেইজনমান ব্যক্তি মাজেদুল আলী, ছব্বৰ আলী, জয়নাল আলী, হাইদৰ আলী আৰু হবিবৰ ৰহমানৰ নেতৃত্বত এই চৰণীয়া পথাৰখন তেওঁলোকে নিজৰ দখললৈ নিবলৈ যজা চলাই আছে। এই বিষয়টো আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো তেওঁলোকে একো গুৰুত্ব নিদিয়াৰ ফলত তেওঁলোকে আমাৰ দুৰ্বলতা অনুভৱ কৰি এই চৰণীয়া পথাৰখন তেওঁলোকে যোৱা আবেলিৰ সময়ত হাল মাৰে। এই ঘটনাক কেন্দ্ৰ কৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিটিচি প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যাতে তেওঁলোকক নাকি লগায় আৰু এই চৰণীয়া পথাৰখন বেদখল মুক্ত কৰি আমাৰ ৰাইজৰ সুৰক্ষিত কৰি দিয়ে যায়। ধন্যবাদ।